হেল্ল' এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। তো আজিৰ ভিডিঅ'টো হ'ল যিখিনি বেক পেইন থকা মানুহ আছে, বেক পেইন থকা মানুহখিনিয়ে সদায় চিন্তা কৰি থাকে যে মই পেটটো কমাবৰ কাৰণে কি এক্সাৰচাইজ কৰিম। মেইনলি বেক পেইন থকা মানুহে চব পেটৰ এক্সাৰচাইজ কৰিব নোৱাৰে, মানে ফৰৱাৰ্ড বেণ্ডিং হয়। ভৰিটো উঠাই দিলেও কমৰত লাগে, এনেকৈ ফৰৱাৰ্ড বেণ্ডিং ক্ৰাঞ্চেছ মাৰিলেও কমৰত লাগে। তো তেখেতসকলে পেটটো কেনেকৈ কম কৰিব, তেখেতসকলৰ পেটৰ ফেটখিনি কেনেকৈ কম কৰিব পাৰিব, তো তাৰ ওপৰত এটা মই ভিডিঅ' দেখাই দিছোঁ আপোনালোকক। এইটো ভিডিঅ' বেক পেইন থকা মানুহখিনিৰ কাৰণে বহুত ভাল। এইটো এক্সাৰচাইজ কৰিলে আপোনালোকৰ পেটটো কমিব চিয়'ৰ, আৰু লগতে আপোনাৰ বেক পেইনটো ভাল হ'ব। এইটো এক্সাৰচাইজ আপোনালোকে ফ'ল' কৰিব। মই দেখাই দিছোঁ, চাই ল'ব। ফাৰ্ষ্ট এইটো পজিশ্যনত আপোনালোকে আহি ল'ব। নেক্সট অল্টাৰনেট লেগ হেণ্ডছ, এইটো চাই লওক। নেক্সট এইটো উল্টা 2 3 4 5 6 এনেকৈ আপোনালোকে 15 20 যিমান পাৰে 30 লৈকে কৰিব ট্ৰাই কৰিব। এইটো বহুত ভাল এক্সাৰচাইজ। এইটোত আপুনি লোৱাৰ বেক পেইন যদি আছে এইটোত ভালো পাব, লগতে পেটো কমিব। লোৱাৰ বেক পুৰা ষ্ট্ৰেচ হয়। ধন্যবাদ।